কৃষ্ণ। এই বতাহ বৰষুণত জুবিন ক্ষেত্ৰৰ সকলো সমাধিৰ সকলো বস্তুবিলাক গামোচা বকাৰে লুতুৰু পুতুৰি হ'ল। সেইকাৰণে মই আগৰ ভিডিঅ'ত দিছিলোঁ সোণাপুৰ সমাধি জুবিন ক্ষেত্ৰত ডাঙৰকৈ মন্দিৰ বনক ৰাইজে, আৰু সেই জুবিন ক্ষেত্ৰত এগছি দিনে ৰাতি চাতি জ্বলি থাকক। আৰু জুবিন ক্ষেত্ৰত সেই সমাধিত দিনে ৰাতি জ্বলোৱা চাতিগছিৰ সেই মন্দিৰৰ ভিতৰত মন্দিৰ হওক নামঘৰ ডাঙৰকৈ বনাই তাৰে ভিতৰত জুবিনৰ ফটো এখন ৰাখক, ডাঙৰ ফটো। আৰু তাতে সকলো যাত্ৰীয়ে সেৱা কৰাৰ কাৰণে যাব পাৰিব। কাৰণ জুবিন ক্ষেত্ৰত ওপৰত তিৰপলেদি ঢাকি ৰখা হৈছে, গতিকে ভালকৈ এটা যদি নামঘৰ বনায় তাতে নাম কীৰ্তনৰ ভিতৰত চলি থাকিব আৰু সকলো যাত্ৰী যায়ো ভাল পাব। চাৰিওপিনে ৱাল দি গেট এখন ৰাখি সেই গেটতো ডাঙৰ ডাঙৰ লাইট জ্বলি থাকিব আৰু জুবিন ক্ষেত্ৰ বুলি লিখাই থাকিব তাতে। কাৰণ জুবিন হিয়াৰ আমঠু কোনো ৰাইজে পাহৰিব নোৱাৰে। গতিকে জুবিন ক্ষেত্ৰ সদায় উজ্জ্বল পোহৰ কৰি ৰাখক। সোণাপুৰ জুবিন ক্ষেত্ৰ সদায় উজ্জ্বল কৰি ৰাখক, দিনে ৰাতি এগছি চাতি জ্বলি থাকক তাতে। কাৰণ জুবিনক ছিংগাপুৰত কোনে মাৰিলে সেইটো এতিয়াও মানুহে ভালকৈ গম পোৱা নাই। যিয়ে নহওক, জুবিন ক্ষেত্ৰত সদায় জিলিকি থাকক, এগছি চাতি দিনে ৰাতি জ্বলি থাকক আৰু ডাঙৰ নামঘৰ বনক। জুবিনক যোনে মাৰিছে আৰু তেওঁলোকেও কোনোদিন শান্তি নাপাব, তিল তিলকৈ মৰিব লাগিব। কাৰণ জুবিনৰ দৰে এটা হিয়াৰ আমঠু আকাশৰ তৰাৰ দৰে হীৰাৰ দৰে জ্বলি থকা আমাৰ অসমৰ জুবিন সকলোৱে ভাল পায় তেওঁক। গোটেই বিশ্বত সকলোৱে হিয়াত ৰাখিছে। গতিকে এইখিনি কৈয়ে মই সামৰিলোঁ। কৃষ্ণ।